তো হেল্ল' গাইজ গুড মৰ্ণিং। তো আজি মানে ভিডিঅ'টো অলপ বেলেগ এটা হ'বলৈ গৈ আছে। তো আপোনালোকে প্ৰথমবাৰ লাষ্টলৈকে চাব, তেনেহ'লে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰ'ব, আপুনি যে দেখিছে এই ৱালৰ ওপৰেদি বগাই অহা ল'ৰা ছোৱালীকেইটা, মানে লগৰকেইটাৰ কথা কৈছোঁ। তো সিহঁতি মানে উঠি অহা মেইন কাৰণটো হ'ল তলত আছে বোকা। তো সেইকাৰণে সিহঁতি ৱালেদি আহিবলগীয়া হৈ গ'ল। মানে মই প্ৰতিম দা, মাইনী আৰু ভাস্কৰ, আশিষ, বাবলুটো যিহেতু আজি ইমান গৰম পৰিছে, তো এনেকুৱা গৰমত মানে কি কৰিব লাগে আপোনালোকে কমেণ্ট বক্সত জনাবচোন এবাৰ। তো আমি মানে গোটেইকেইটা ঘৰতে বহি আছিলোঁ। ভাস্কৰ চাইকেল মাৰি হেনো বাইপাছৰ কিনাৰৰ পৰা সি আহিছে আমাৰ ঘৰলৈ, যিহেতু টেঙা খাম বুলি আহিছিলে। তো টেঙা খাবলৈতো আমাৰ ঘৰত তেনেকুৱা একো গছেই নাই। তো মানে কি হ'ল জানেনে, আমি মানে ঘৰত যিহেতু ইমানখিনি বহি আছিলোঁ, ইমান গৰমত ৰাস্তাত ওলাব নোৱাৰা গৰম, মানে তেনেকুৱা এটা গৰম। তো আমি ঘপককৈ আহিবলগীয়া হ'ল। তো আহি পেলাই প্ৰতিম দা আৰু আশিষে লাগি গ'ল ভেকুৰী গুটি চিঙাত। মানে টেঙা পাওঁ কি নাপাওঁ সেইটো পিছৰ কথা, কিন্তু ভেকুৰী গুটি মেইন মানে। আৰু তাতে ওপৰতে উঠি আছে বোলে হলৌ বান্দৰ বাবলু, আনফালে আছে আশিষ। তো আশিষক মই আপোনালোকে দেখাই দিম। আৰু এটা কথা মই লগতে কৈ দিওঁ, এই গছজোপা হয়তো আপোনালোকে চিনি পাবও পাৰে। হয়, এইজোপাই সেইজোপা আছিলে যিজোপাত মানে মই আগত আম খাবলৈ গৈছিলোঁ। মানে কাহিনীটো এইটো, ওচৰে পাঁজৰে আম গছ আছে, কিন্তু এইজোপা সোৱাদটো অলপ বেলেগ আৰু পাবলৈ দিগদাৰ। মানে এইজোপা আমি কিবা এটা কৰি চলোঁ আৰু যেনে। আৰু এইকেইটা ভাস্কৰ বাবলু দন লাগি আছে আমকেইটাৰ কাৰণে। তো শুনক নাই সিহঁতি কি অভাৰ মাতটো দিছে, শুনাই দিছোঁ আপোনালোকক। তো মানে এহেঁতিকেইটা হ'ল মোৰ সৰুৰ পৰা একেলগে ডাঙৰ হোৱা বাল্যকালৰ বন্ধু। যিহেতু এদিনো আমি এটা দিন পঠিয়া নাই, যিহেতু এটা দিনত আমি কোনো লগত থকা নাই মানে। তো বাকী সেইবোৰ বাৰু পিছে পৰে আপোনালোকক কৈ থাকিম। তো তাৰ পৰা আমি যেতিয়া আহিলোঁ, আহি পেলাই ধুনীয়াকৈ গোটেই আমকেইটা উলিয়াই মানে ইমান কষ্ট কৰি গ'লোঁ, তাৰ মানে ফলাফল দিছে 8টা আমহে। বাৰু একো নাই, দুখ কৰিবলগীয়া একো কথা নাই। তো তাৰ পৰা আমি গোটেইকেইটা লাগি গ'লোঁ। প্ৰতিম দা পিহনা মাৰিছে। তো তেনেকৈ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো চাই ভাল পাইছে, গম পাইছে